নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্যতা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ ফ্ৰেণ্ডছ। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আকৌ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে, যিহেতু ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এটাৰ পিছত এটাতকৈ নতুনকৈ ভেকেঞ্চি মুকলি কৰি আছে। তো ইয়াৰ আগতে আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে ইণ্ডিয়ান আৰ্মি পৰ্টাৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছিলে, য'ত আপোনালোকৰ অসমৰ আৰু অৰুণাচলৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। তো আপোনালোকে এইটো নিশ্চয় ভিডিঅ'টো পাইছে, যদি আপোনালোকে নিশ্চয় গম পাইছে। তো আপোনালোকে যদি যাব বিচাৰে তো আপোনালোকে সেই যিটো পৰ্টাৰ হয় পৰ্টাৰটো আপোনালোকে যাব পাৰে। 7 তাৰিখে যেহেতু তাৰ ইণ্টাৰভিউ হ'ব, তো আপোনালোকে যদি অধিক ডিটেইলছ জানিব পাৰে ইতিমধ্যে তাৰ ওপৰত এটা অলৰেডি ভিডিঅ' দিয়া আছে, তো আপোনালোকে ভিডিঅ'টো গৈ চাব পাৰে। তো লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনতে দি দিম, আপোনালোকে ভিডিঅ'টো গৈ চাব পাৰিব, গোটেই ডিটেইলছ আপোনালোকে জানিব পাৰিব। তো এতিয়া আহিছোঁ যিটো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে, তো সেইটো হৈছে 142টা টেকনিকেল গ্ৰেজুৱেট কৰ্চৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই নটিছখন আজি আহিছে আৰু তো ইয়াত আপোনালোকৰ যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে 142টা টেকনিকেল গ্ৰেজুৱেট কৰ্চৰ কাৰণে, তো এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক তথ্য আকাৰে এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। এইবাৰ আপোনালোকৰ 142টা টেকনিকেল গ্ৰেজুৱেট কৰ্চৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকে যদিহে টেকনিকেল গ্ৰেজুৱেট কৰ্চত আপোনালোকে কৰিব বিচাৰে, তো আপোনালোকে ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব পাৰিব, চাব লাগিব। তো ইয়াত আপোনালোকৰ যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিত অনলি ইণ্ডিয়ান কেণ্ডিডেট অৰ্থাৎ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আপোনালোকে। যদি আপোনালোকে এজন ভাৰতৰ বাসিন্দা হয়, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সটো বিচাৰিছে 20 বছৰৰ পৰা আপোনালোকৰ 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সটো কেলকুলেট কৰা হ'ব 2 জানুৱাৰী 1999 পৰা 1 জানুৱাৰী 2006 ভিতৰত আপোনালোকৰ বয়সটো ধৰা হ'ব। তো আপোনালোকে যদি ইয়াৰ ভিতৰত আপোনালোকৰ বয়সটো পৰে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকৰ এইটো যিহেতু এটা কোৰ্চ হয়, কোৰ্চটো আপোনালোকে কৰিব লাগিব। তো ইয়াত আপোনালোকৰ যেতিয়া এপ্লাই কৰিব, তো আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে কোনো ধৰণৰ ইয়াত এক্সাম দিব নালাগে। তো ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ইয়াত জনাই দিছোঁ যে আপোনালোকৰ ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব। যদি আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে, তো আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছতে আপোনালোকৰ যিটো ইঞ্জিনিয়াৰিং ডিগ্ৰী আছিলে, তো তাৰ যিটো আপোনালোকৰ পাৰ্চেণ্টেজ আছিলে, তো আপোনালোকৰ পাৰ্চেণ্টেজ অনুযায়ী আপোনালোকৰ নামবিলাক শ্বৰ্ট লিষ্টেড কৰা হ'ব। তো যদি আপোনালোকৰ নামটো আহি যায়, তো আপোনালোকৰ এটা সাধাৰণকৈ ফিজিকেল টেষ্ট লোৱা হ'ব। তো ফিজিকেল টেষ্টটো আপোনালোকৰ 2.4 কিলোমিটাৰৰ আপোনালোকৰ প্ৰথমতে এটা ৰানিং লোৱা হ'ব। ৰানিংটো আপোনালোকৰ 10 মিনিট 30 ছেকেণ্ড আপোনালোকৰ সময় থাকিব। তাৰপিছত আপোনালোকৰ পুছআপ আপোনালোকৰ লোৱা হ'ব। পুছআপটো আপোনালোকে 40টা মাৰিব লাগিব। পুলআপ আপোনালোকে মাৰিব লাগিব 6টা। চিটআপ আপোনালোকে 30টা মাৰিব লাগিব। স্কোৱাড আপোনালোকে 2টা ছেট মাৰিব লাগিব। টোটেল আপোনালোকৰ 30টা মাৰিব লাগিব। আৰু ছুইমিং আপোনালোকে কৰিব লাগিব। তো ছুইমিং কৰাৰ পিছত আপোনালোকৰ যদি আপোনালোকে গোটেইকেইটা ফিজিকেল টেষ্টত আপোনালোকে কোৱালিফাই হয়, তো আপোনালোকে যিটো কোৰ্চ হয় টেকনিকেল গ্ৰেজুৱেট কোৰ্চ, সেইটোত আপোনালোকে চিলেক্টেড হৈ যাব। তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াত আপোনালোকৰ জনাইছোঁ যে 142টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। তো ইয়াত আপোনালোকৰ বিভিন্ন পোষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিবিলাক দেখিবলৈ পোৱা যাব। ইয়াত বিভিন্ন আপোনালোকৰ ব্ৰাঞ্চ আছে। তো আপোনালোকে অধিক ডিটেইলছ আপোনালোকে জানিবৰ কাৰণে আপোনালোকে যিটো ইয়াৰ নটিফিকেশ্যন হয়, নটিফিকেশ্যনটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, বা আপোনালোকৰ আমাৰ এটা গ্ৰুপ আছে হোৱাটছএপটো, আপোনালোকে গ্ৰুপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকৰ যিটো গ্ৰুপ হয়, গ্ৰুপটোত আপোনালোকৰ PDF-টো দি দিম নটিফিকেশ্যনত। আপোনালোকে গোটেইবিলাক আপোনালোকে পোষ্ট আৰু ব্ৰাঞ্চবিলাক আপোনালোকে চেক কৰি চাব পাৰিব। তো যেতিয়া আপোনালোকক গোটেইবিলাক পোষ্ট আৰু ব্ৰাঞ্চবিলাকৰ নামবিলাক ক'ব যায়, ভিডিঅ'টো বহুতেই দীঘল হৈ যাব। তো আপোনালোকে এতিয়া যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনটো মিলে, তো আপোনালোকৰ যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে, তো আপোনালোকে এই কোৰ্চটো কৰিব পাৰে। এইটো এটা বহুতেই ভাল কোৰ্চ হয়, যিহেতু ইয়াত হাই লেভেলৰ পোষ্ট হয় এইটো। তো গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যিটো ট্ৰেইনিং হ'ব, ট্ৰেইনিংটো আপোনালোকৰ ইণ্ডিয়ান মিলিটাৰী একাডেমি দেহৰাদুনত আছে। তো আপোনালোকৰ তাত আপোনালোকৰ ট্ৰেইনিংটো অনুষ্ঠিত হ'ব আপোনালোকৰ 2026 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ যিটো ট্ৰেইনিং হয়, ট্ৰেইনিংটো আপোনালোকৰ অনুষ্ঠিত হ'ব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে, আপোনালোকে যদি যাব বিচাৰে ইণ্ডিয়ান আৰ্মিত, তো আপোনালোকে এপ্লাই কৰিব পাৰে।
তো আপোনালোকে নিশ্চয় গম পালে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে এটোৰ বিষয়ে আপোনালোকে যদি নিশ্চয় ভালদৰে বুজি পালে তেনলে ভিডিঅ'টো এটা ফ্ৰেণ্ডছ লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেণ্ডছ জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম